মৰিয়নিত IPLৰ নামত বৃহৎ জুৱা। মৰিয়নিত IPLৰ গইনালৈ সংঘটিত হৈছে বৃহৎ জুৱা। মৰিয়নি নগৰৰ দৈনিক বজাৰ গান্ধীনগৰ কেনেডি পাৰ্কৰ একাংশ জুৱাৰীয়ে IPLৰ নামত কোটি কোটি টকাৰ অনলাইন জুৱা খেল অনুষ্ঠিত কৰি আহিছে। মৰিয়নি নগৰৰ পৰা চাহ বাগিচালৈ সম্প্ৰসাৰিত হৈছে এই জুৱা খেল। জুৱাৰ কবলত পৰিছে ছাত্ৰ ছাত্ৰীৰ লগতে কম বয়সীয়া কিশোৰ কিশোৰী। IPL আৰম্ভ হোৱাৰে পৰা মৰিয়নি তথা মৰিয়নিৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত জুৱাৰ এখন বৃহৎ বজাৰ গঢ়ি উঠা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ মৰিয়নি নগৰৰ কঁঠালগুৰি, দিছৈ, নকছাৰী, নাগিনীজান, চতাই, হাতীগড়, হাতীপতি, নগাধুলি, বিজয়পুৰ আদি অঞ্চলত সন্ধিয়া হোৱাৰ লগে লগে সক্ৰিয় হৈ উঠে জুৱাৰী চক্ৰৰ এজেণ্ট। খুদ আৰক্ষীৰ ছত্ৰছায়াত সংঘটিত এই জুৱাই সামাজিক শৈক্ষিক পৰিৱেশ সম্পূৰ্ণৰূপে বিনষ্ট হৈ পৰাত চিন্তিত হৈ পৰিছে সচেতন মহল। বাগিচা বুলি কথাটো বেছিকৈ ওলাই আছে, কিন্তু বস্তুটো এই যিটো IPLৰ নামত যিটো কেঞ্চাৰ মাৰাত্মক যি ধৰণৰ যিটো IPLৰ জুৱা, এই জুৱাটো একচুৱেলি মৰিয়নি নগৰৰ পৰাহে আৰম্ভ হৈছে। মৰিয়নি নগৰত আৰম্ভ হৈহে এই চাহ বাগিচা অঞ্চলৰ পৰা আৰম্ভ কৰি বিভিন্ন ওচৰে পাজৰে মৰিয়নি নগৰ থকা গাঁও অঞ্চলবিলাকতো ইয়াৰে বৰ ডাঙৰ এটা প্ৰভাৱ পৰিছে, য'ত নেকি আমি মানে গধূলি হোৱাৰ লগে লগে 6 বছৰ 7 বছৰৰ পৰা ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি ডেকা গাভৰুৰ পৰা আৰম্ভ কৰি বুঢ়া বুঢ়ীলৈকে এই IPLৰ টিকেটৰ কাৰণে হাহাকাৰ হৈ আছে। আৰু ইয়াৰ আমি যি দেখিছো ইয়াৰ প্ৰভাৱটো বাগিচা অঞ্চলত আৰু গাঁও অঞ্চলতো বেছিকে পৰি আছে। তো গতিকে আমি প্ৰশাসনক এই IPLত যি ধৰণে জুৱা, এই খেলটোক যি ধৰণে জুৱাৰ ব্যৱস্থা কৰিছে, সেইসকলক যিবিলাক এজেণ্টৰ ওপৰতো যিজন মালিক আছে, সেই মালিকবিলাকৰ ওপৰত এটা তদন্ত কৰি পেলাই এই IPL জুৱাটো বন্ধ কৰিবৰ বাবে আমি দাবী জনাইছো। কথাটো গম নাপাওঁ যে কোনে খেলাইছে, কাৰণ খেলোৱা মানুহতো থাকিব লাগিব, কাৰণ প্ৰত্যেকৰ হাতে হাতে এটা কিবা শ্লিপ বুলি কওঁ, বহী এটা থাকে। সেই বহীটোৰ যোগেদি কিবা টিকেট কাটে বুলি সেইটো আমি দেখিছো, কিন্তু কোনে খেলাইছে প্ৰকৃততে এইটো এতিয়ালৈকে ৰহস্য হৈ আছে। আমিতো জনামতে আমাৰ অসম স্থানীয় ছাত্ৰ সন্থাই স্মাৰক পত্ৰ আমাৰ প্ৰশাসন আমাৰ মৰিয়নি থানালৈ প্ৰেৰণ কৰিছিলে, কিন্তু তাৰ সত্ত্বেও আমি দেখিছো, মইতো ভাবিছিলো যেতিয়া দিছিলে মই আৰ্টছৰ সম্পাদকক সন্তোষ মহাৰাণাক সুধিছিলো যে হেৰিত দিয়া হ'ল নেকি স্মাৰক পত্ৰ। তেখেতে ক'লে যে ঠিক আছে, দিয়া হৈছে। তো মই ভাবিছিলো এসপ্তাহৰ ভিতৰত ইয়াৰ ব্যৱস্থা প্ৰশাসনে ল'ব বা মৰিয়নি আৰক্ষী বিষয়ে ল'ব, কিন্তু আজিৰ ধৰণে যিটো দেখিলো কোনো ধৰণৰ 1% কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এই ক্ষেত্ৰত এক ৰহস্যজনক কথা হৈ আছে। যোৱা 27 মাৰ্চ য'ত আৰক্ষী অধীক্ষকলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ, আৰু যিহেতু এই বছৰ বুলি নহয়, প্ৰত্যেকটো বছৰেই চাহ বাগিচা লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহ যোৱাৰ এক ব্যাপক প্ৰভাৱ পেলাইছে, আৰু যাৰ কাৰণে সৰু উঠি অহা ল'ৰা ছোৱালীক ক্ষতি হৈছে। আমি এই বিষয়ত আৰক্ষী অধীক্ষকক জনাইছিলোঁ আৰু তেখেতকো অৱগত কৰাইছিলোঁ, কিন্তু তাৰ ৰহস্যজনক বিষয়টো এইটোৱে যে 27 মাৰ্চত জনাৰ পিছতো আজি ধৰণৰ কোনো ধৰণৰ পদক্ষেপ প্ৰশাসনলৈ লোৱা দেখা নগ'ল। ইয়াৰ পিছতো আমি মৰিয়নি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াকো এই বিষয়ে অৱগত কৰাইছিলোঁ, কিন্তু তেখেতকো আমি কোনো ধৰণৰ তেখেতৰ পৰা আমি সঁহাৰি নাপালোঁ। দুৰ্ভাগ্যজনক বিষয় যে ইমান এটা জুহাৰ দেহা চলাইছে IPLৰ নামত, কিন্তু আজিলৈকে প্ৰশাসনে তাত কিন্তু কোনো ধৰণৰ মাত মতা দেখা নাপালোঁ, বা আজিলৈকে কোনো এটা জুৱাৰীক আমি কৰায়ত্ব কৰা দেখি নাপালোঁ। যিহেতু কেইদিনমানৰ আগত আমি নিজৰ দেখিব পাইছিলোঁ মৰিয়নি ভাই আৰু কিবা ৰাকেশ বুলি দুজন মানুহৰ নাম উল্লেখিত হৈছিলে, কিন্তু আজিলৈকে তেখেতৰ ওপৰতো কোনো ধৰণৰ ব্যৱস্থা কৰা নহ'ল। আৰু চাহ বাগিচাত তেনেকুৱা ধৰণৰ মালিক বুলি নাই। চাহ বাগিচাত কি কৰে, তেখেতসকলে এজেণ্ট নিয়োগ কৰে, আৰু এই এজেণ্টখিনিয়ে গোটেই বাগিচাসমূহ কি কৰে, বহী সিহঁতি লৈ বহীটোত নাম্বাৰ কাটি, আৰু এই গোটেই পইচাখিনি মোটা অংকলে মোটা অংক মৰিয়নিৰ যিখিনি মেইন মালিক থাকে, সেই মালিকলৈ পঠাই দিয়া হয়। আৰু এই মালিকখিনি আমি জনামতে গান্ধীনগৰ, কি বুলি ৰেলৱে ষ্টেচন, কেন্দি পাৰ্ক, তেনেকুৱা সেই জেগাত সিহঁতৰ ঘৰ বুলি গম পাইছোঁ, কিন্তু সঠিক কিন্তু তথ্য নাজানো, কিন্তু সেই মানুহখিনি তাৰ হয় বুলি আমি গম পাইছোঁ। কিন্তু আমি এইখিনিতে আপোনালোকৰ মাধ্যমেৰে জনাব বিচাৰিছোঁ যে এই জুৱা খেলৰ যি বেহা চলি আছে, এই বেহা আপোনালোকে অতি শীঘ্ৰে ৰোধ কৰক, অন্যথা কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলন ল'বলৈ আপোনালোকে বাধ্য হ'ম। আৰু এটা ৰহস্য ইয়াৰ বিষয়ে মই ক'ব বিচাৰিছোঁ, যদি আপোনালোকে সঁচাকৈ মেনেজ হোৱা নাই, তো এটা প্ৰমাণ হয় যে আপোনালোকে যেতিয়া এই জুৱাৰীকেইটা কৰায়ত্ব কৰি
মানে আইনী ব্যৱস্থা ল'ব, তেতিয়া আমি গম পাম যে একচুৱেলি আৰক্ষীয়ে মেনেজ হোৱা নাই। যদি তেনেধৰণৰ কোনো ব্যৱস্থা নলয়, আমি কিন্তু এটা সন্দেহ হ'ব যে আৰক্ষী ইয়াত মেনেজ হৈ আছে বুলি আমাৰ এটা সন্দেহ হৈ আছে। গম পোৱা মতে এতিয়া বাতৰি কাকতৰ মতে আমি গম পোৱা গৈছে যে মৰিয়নিৰ ৰাকেশ আৰু ভাই সিহঁতৰ নাম গম পাইছোঁ, কিন্তু এতিয়ালৈকে মানে সিহঁতক পুলিচ প্ৰশাসনেও কৰায়ত্ব কৰিব পৰা নাই। ইয়াৰ পৰিৱৰ্তে আমি পুলিচ প্ৰশাসনক দাবী জনাইছোঁ যে অতি শীঘ্ৰেই এই IPLৰ জুৱা অতি শীঘ্ৰে বন্ধ হ'ব লাগে, নহ'লে আমি অন্যথা আমি আদিবাসী ছাত্ৰ সন্থাই জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।